হয় নমস্কাৰ। আমি আটছা শোণিতপুৰ জিলা সমিতিয়ে আপোনালোকৰ মাধ্যমেৰে আমি আগন্তুক 23 যিটো অক্টোবৰ ঢেকিয়াজুলিত যিটো গণসমাৱেশ আছিল, এইটোত আমি আমাৰ কিছু আশা আছে, আমি অংশগ্ৰহণ নকৰাৰ কিছু আশা আছে। সেই মানে তাৰ কাৰণটো হৈছে যে আমাৰ বৰ্তমান অসম স্বাধীন ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ যি নতুনকৈ গঠন হ'ল যি সমিতি, তাৰ কোনো ধৰণৰ শপত গ্ৰহণ আৰু দায়িত্বভাৰ গ্ৰহণ নকৰাৰ কাৰণে আমি কিছু বাধাৰ সন্মুখীন হৈছোঁ আৰু তাৰ বাবে আমি অলপ সমস্যাত পৰিছোঁ। আৰু এই কাৰ্যসূচী আচলতে এই গণসমাৱেশ কাৰ্যসূচী আমাৰ জিলা সমিতিৰ কোনো ধৰণৰ কাৰ্যনিৰ্বাহক সভাত আমি মানে প্ৰস্তাৱ লোৱা নাছিলোঁ, যাৰ বাবে আমাৰ বিভিন্ন মহলৰ পৰা আমাৰ আটছাৰ কৰ্মীয়ে আমাক প্ৰশ্ন সুধি আছে। তো সেইফালৰ পৰা এটা অসুবিধা পাই আছোঁ। দ্বিতীয়তে হৈছে কি, এই গণসমাৱেশখন আমি কিছু ৰাজনীতিকৰণৰো এটা উমান পাই আছোঁ। সেইকাৰণে আমি কোনো ৰাজনৈতিক দলক আমি ৰঙা দবিচা পাৰি দিব নোৱাৰোঁ, যাৰ বাবে আমি এই গণসমাৱেশখনত আমি সহযোগ কৰি দিব নোৱাৰোঁ। ধন্যবাদ। সম্পূৰ্ণ উঠাই দিছোঁ। আমি আমাৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত যিকেইটাখন শাখা আছে, উপশাখা আছে, প্ৰাথমিক গোট আছে, আমাৰ সকলো সদস্য আমি এইখনত অংশগ্ৰহণ নকৰোঁ।